আৰু তেখেতে যি ধৰণে কৈ আছে যে আমি ফোন কৰি তেওঁক ক'ব লাগে, তেওঁ কি ফোন কৰিব নোৱাৰে নেকি? আমি ফোন কৰিলে তেওঁ কিয় ফোনটো নধৰে? মই এবাৰ ফোন কৰিছিলোঁ, আপোনালোকে সকলোৱে জানে, পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেওঁ ধৰা নাই। আৰু যিজন মানুহে ফোন নধৰে তেওঁলৈ কোনে কোনে বাৰে বাৰে ফোন কৰি থাকিব? তেওঁ যিটো কথা কৈছে এইটো ফোন কৰি আমি কথা পতা কথা নহয়, এইটো অসমৰ স্বাৰ্থৰ কথা। গতিকে অসমৰ স্বাৰ্থত তেওঁ সিদ্ধান্ত ল'ব লাগে। এলায়েন্স তেওঁ কৰিব নে নকৰিব স্পষ্টকৈ ক'ব লাগে। এনেকুৱা ডিপ্ল'মেটিক কথা কৈ অসমৰ মানুহক আশাহত কৰাৰ পৰা তেওঁ আঁতৰি থাকিব লাগে। আৰু তেখেতক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে আমি এই কাম কৰা নাই, তেখেতেও সেইটো জানি লোৱা দৰকাৰ। এই কাম কৰিছোঁ জাতীয় স্বাৰ্থত, আৰু জাতীয় স্বাৰ্থত এই কাম কৰিবলৈ যাওঁতে তেখেতে বাৰম্বাৰ এনেকৈ ৰাইজৰ দলক যি ধৰণে আৰু ৰাইজৰ দলৰ সভাপতিক যি ধৰণে তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে, ইনচাল্টিং বাক্য প্ৰকাশ কৰি আছে, এইটো হিতে বিপৰীত হৈ যাব। আৰু যেতিয়াই বিপৰীত হৈ যাব তেতিয়া কিন্তু আৰু ঘূৰি অহাৰ কোনো ব্যৱস্থা নাথাকিব।